যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টিৰ টিকেটটো ময়ে দিছোঁ, জিকিছিলেও 7 নম্বৰৰ পৰা। এইবাৰ আকৌ বিচাৰিছিলে, কিন্তু এইবাৰতো আমাৰ দলে ডাইৰেক্টলি আমি কাৰোবাক দিয়া নাই, টিকেটটো দিয়া নাই। আমি কাৰোবাক সমৰ্থন কৰিব পাৰোঁ, কিয় সমৰ্থন কৰিব নোৱাৰোঁ? আমি কাৰোবাক সমৰ্থন কৰিব পাৰোঁ, আমি সমৰ্থন কৰিছোঁ। যদি কোনোবা সমাজৰ বিজ্ঞ লোকসকল আছে, কোনোবা যদি আমাৰ প্ৰফেচাৰ আছে, শিক্ষক আছে, সমাজখনৰ কাৰণে ভাল চিন্তা কৰা লোক আছে, আমাৰ নৈতিক সমৰ্থনটো থাকিব, তেনেদৰে আছে। কিন্তু তাইৰ প্ৰতি আমাৰ নৈতিক সমৰ্থনটো নাই। বাৰম্বাৰ তাইক সমৰ্থন কৰিবৰ কাৰণে কৈছিলে, যিহেতুকে ভাৰতীয় জনতা পাৰ্টিৰ পৰা তাইক আমি অব্যাহতি দিয়া হৈছে তাইৰ কাৰুকাৰ্যৰ কাৰণে। আৰু তাই গাঁও পঞ্চায়তত যোৱা 5 বছৰত কিমান কাজিয়া কৰিলে, এই তথ্যখিনি মই নহয়, গোটেই ব্লকে জানে, ব্লকে জানে। আৰু আটাইতকৈ ডাঙৰ কথা, প্ৰধানমন্ত্ৰী আৱাস গৃহ ঘৰ, যিটো 1,20,000 ঘৰটো নিৰ্মাণ কৰে, 1,30,000 আৰু 20,000 জব কাৰ্ড দিয়ে। কিমান ঘৰৰ পাছবুক তাই হাতত আছে, তাই ক'ব পাৰিব নেকি? কওকচোন আপোনালোকৰ ওচৰত। বহু মানুহে, আমাৰ লগত এতিয়াও মানুহ আছে, তেওঁলোকৰ এতিয়াও পাছবুক তাইৰ হাতত আছে, জব কাৰ্ডৰ বহু মানুহৰ টকা তাই দিব পৰা নাই, হয়নে? এটা সম্পূৰ্ণ দুৰ্নীতিৰ লগত লুতুৰি পুতুৰি হোৱা সেইগৰাকী প্ৰাক্তন সদস্যা। গতিকে আমি এইখিনি কথা কোৱাও নাই, মোৰ ৰেকৰ্ডো নাই, মই কোৱাও নাই। গতিকে তাই আজি যিটো তাই আকৌ নিৰ্দলীয়ভাৱে উঠিছে, তাই আচলতে হীন মান্যতাত ভুগিছে।